নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে আজি সন্ধিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবলৈ সন্ধিয়াৰ প্ৰথমটো ব্ৰেকিং নিউজ গৌ হত্যাৰ ওপৰত থকা নিষেধাজ্ঞা আঁতৰাবলৈ সুপ্ৰিম কোৰ্টৰ দ্বাৰস্থ বিজয় থালাপতিৰ চৰকাৰ গৌ হত্যাৰ ওপৰত যি নিষেধাজ্ঞা আছে সেই নিষেধাজ্ঞা নাই কৰিবলৈ এইবাৰ সুপ্ৰিম কোৰ্টৰ দ্বাৰস্থ হৈছে থালাপতিৰ চৰকাৰ মাদ্ৰাজ হাইকোৰ্টৰ ৰায়ৰ বিৰুদ্ধে তামিলনাডু চৰকাৰৰ বিশেষ আবেদন দাখিল যোৱা 27 মেত গৌ হত্যাৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰিছিল মাদ্ৰাজ হাইকোৰ্টে গাখীৰ উৎপাদন আৰু গ্ৰামীণ অৰ্থব্যৱস্থাত উন্নতকৰণৰ বাবে এই ৰায় দিছিল ন্যায়ালয়ে উচ্চ ন্যায়ালয়ৰ এই নিৰ্দেশনাৰ বিৰুদ্ধে সুপ্ৰিম কোৰ্টত ৰাজ্য চৰকাৰৰ সচিবৰ আবেদন দাখিল এই আবেদনৰ বিৰোধিতা হিন্দু মক্কল কাছিৰ বিষয়া কে সূৰ্যৰ মুঠতে গৌ হত্যাৰ বিৰুদ্ধে থকা নিষেধাজ্ঞা এতিয়া আঁতৰাবলৈ সম্পূৰ্ণ চেষ্টা অব্যাহত ৰাখিছে বিজয় থালাপতিয়ে দিবলৈ চোৱা আন এটা ব্ৰেকিং নিউজ বিজেপি চৰকাৰৰ বিৰুদ্ধে পুনৰবাৰ সৰব হৈ পৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ বিজেপিৰ বাবে সকলো এক ৰাষ্ট্ৰ এক ভাষা এক ধৰ্ম এক দল বিজেপিৰ মতে এটাৰ পৰিচয় ভাৰতত থাকিব লাগে বাকি সকলো পৰিচয় পিছলৈ যাব কেন্দ্ৰই জনজাতীয় লোকৰ ভাষা সংস্কৃতিক বিশ্বাস নকৰে কেন্দ্ৰীয় মন্ত্ৰী জুৱেল ওৰামে জনজাতিকৰণক লৈ কৰা মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈৰ বিজেপি চৰকাৰৰ বিৰুদ্ধে পুনৰবাৰ সৰব হৈ পৰিছে গৌৰৱ গগৈ ঠিকাদাৰক ধন দিবলৈ চৰকাৰৰ টকা আছে কিন্তু ছাত্ৰ ছাত্ৰীক কাপোৰ দিবলৈ চৰকাৰৰ ধন নাই ছাত্ৰ ছাত্ৰীক কটনৰ কাপোৰ দিবলৈ বাজেট নাই বুলি শিক্ষামন্ত্ৰীয়ে কৰা মন্তব্যৰ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈয়ে আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত আহি পৰিছে ৰামৰ নামত ৰাজনীতি কৰা সকলেই ৰাম মন্দিৰত লুট কৰিছে এই বিষয়ে আজিৰ তাৰিখত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পৰা এটা শব্দও শুনিবলৈ পোৱা নাই বিজেপি চৰকাৰখনৰ সকলোবোৰ কামতেই কেৱল মাত্ৰ খেলিমেলি আৰু দুৰ্নীতি ৰাম মন্দিৰৰ চুৰি কাৰ্যৰ ঘটনাক লৈ এইদৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু বিজেপি চৰকাৰৰ বিৰুদ্ধে আক্ৰমণাত্মক ৰূপত আজি দেখিবলৈ পোৱা গ'ল কংগ্ৰেছ নেত্ৰী মীৰা বৰঠাকুৰক অন্য এটা খবৰ 6 জনগোষ্ঠীৰ জনজাতিকৰণক লৈ বাৰে বাৰে প্ৰতাৰণা কৰিছে বিজেপি চৰকাৰে হিমন্ত বিশ্ব শৰ্মাৰ বিজেপি চৰকাৰে 6 জনগোষ্ঠীৰ জনজাতিকৰণক লৈ কেৱল এটা ললিপপ দি আছে 6 জনগোষ্ঠীৰ জনজাতিকৰণক লৈ জনজাতি পৰিক্ৰমা বিভাগৰ কেন্দ্ৰীয় মন্ত্ৰী জুৱেল ওৰামৰ মন্তব্যৰ প্ৰতিক্ৰিয়া অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈৰ জনজাতিকৰণৰ প্ৰসংগ উত্থাপন কৰি পুনৰবাৰ বিজেপি চৰকাৰৰ বিৰুদ্ধে সৰব হৈ পৰিছে অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি এটা ব্ৰেকিং নিউজ এই মুহূৰ্তত আহি পৰিছে দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ গুৰুত্বপূৰ্ণ সংবাদমেল মই কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক 5টা প্ৰশ্ন সুধিব বিচাৰো প্ৰথম প্ৰশ্ন আপুনি কিয় ৰাম মন্দিৰলৈ যোৱা নাই দ্বিতীয়টো প্ৰশ্ন ভগৱান ৰামক দৰ্শন কৰিবলৈ আপোনাৰ মন নাযায় নেকি তৃতীয় প্ৰশ্ন ৰাম মন্দিৰলৈ যাবলৈ আপোনাৰ মন নাযায় নেকি চতুৰ্থ প্ৰশ্ন আপোনাক ভগৱান ৰামৰ আশীৰ্বাদ লাগে নে নাই আৰু পঞ্চম আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ প্ৰশ্নটো হৈছে আপুনি ভগৱান ৰামক ঈশ্বৰ বুলি গণ্য কৰেনে ৰাম মন্দিৰৰ কেলেংকাৰীক লৈ মৌন কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক প্ৰশ্ন দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ এই প্ৰশ্নৰ উত্তৰ বিচাৰিছে কেজৰিৱালে অন্য এটা খবৰ মুছলমান শিক্ষকক অপমান কৰা বিজেপি নেতাৰ এতিয়া বিপদ মুছলমান শিক্ষকক প্ৰসাৰ কৰা বিজেপি নেতাক চুচৰাই গ্ৰেপ্তাৰ আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীয়ে উঠাই লৈ গ'ল ভাৰতীয় জনতা পাৰ্টিৰ নেতাগৰাকীক স্কুলত উৰ্দু শিকোৱাক লৈ বিজেপি নেতাই চৰিয়াইছিল এজন মুছলমান শিক্ষকক আমিৰ খান নামৰ শিক্ষকগৰাকীক চৰিয়াইছিল ভাৰতীয় জনতা পাৰ্টিৰ নেতাজনে তেলেংগানাৰ আৰমুৰ নগৰ সমিতিৰ বিজেপি সভাপতি মান্দুলা বালুক গ্ৰেপ্তাৰ কৰিছে চুচৰাই খেদি স্কুলৰ ভিতৰত সোমাই বিজেপি সমৰ্থকে চলাইছিল অত্যাচাৰ মুছলমান শিক্ষকৰ ওপৰত অৱশেষত তেলেংগানা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে দাদাগিৰি কৰা এই বিজেপি লম্পট নেতাগৰাকী অন্য এটা খবৰ বিতৰ্কত SIR সৰ্বোচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশলৈ ইণ্ডি মৰ্চাৰ 23 ৰাজনৈতিক দলৰ পত্ৰ আবদি এম কেৰু স্বাক্ষৰ
বিতৰ্কত পুনৰবাৰ SIRত ব্যাপক খেলিমেলি কৰাৰ অভিযোগ উত্থাপন কৰিছে ভাৰতৰ বিৰোধী ৰাজনৈতিক দলসমূহে। ইতিমধ্যেই সৰ্বোচ্চ ন্যায়ালয়ত আবেদন দাখিল কৰিছে ইণ্ডি মৰ্চাই। এটা বিশেষ খবৰ, অসমলৈ নাকিল জাপানৰ প্ৰধানমন্ত্ৰী আৰু জাপানৰ প্ৰধানমন্ত্ৰী অসমলৈ নহাৰ বাবে এতিয়া গাড়ীত এইদৰে উঠাই লৈ গ'ল ফ্লাই অভাৰৰ ওপৰৰ মৃতপ্ৰায় গছপুলি ফুলৰ পুলি। জাপানৰ প্ৰধানমন্ত্ৰী আহিব বুলি এইদৰে পকী ৰাস্তাৰ ওপৰত গছপুলি ৰোপণ কৰিছিল গুৱাহাটী মহানগৰ প্ৰশাসনে আৰু জাপানৰ প্ৰধানমন্ত্ৰী অসমত নাহে, সেইবাবে গছপুলি এইদৰে উঠাই লৈ গ'ল। আন এটা গুৰুত্বপূৰ্ণ খবৰ, ৰাজনৈতিক নেতাৰ শৰীৰৰ ছাল বৰ বেছি সংবেদনশীল হ'লে নহ'ব, হজম কৰিব পৰা শক্তি ৰাজনৈতিক নেতাৰ থাকিব লাগিব। ৰাজনৈতিক ব্যংগ হাস্যৰসৰ বাবে মানহানিৰ গোচৰৰ প্ৰয়োজন নাই। ৰাঘৱ চাদ্দাৰ এক গোচৰত দিল্লী উচ্চ ন্যায়ালয়ৰ এই গুৰুত্বপূৰ্ণ মন্তব্য। ৰাঘৱ চাদ্দাৰ গোচৰ সন্দৰ্ভত দিল্লী উচ্চ ন্যায়ালয়ে কৰে এই ডাঙৰ মন্তব্য। দিবলৈ চোৱা আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ, 6 জনগোষ্ঠীক জনজাতিকৰণ দিয়া কথাৰ আছিল নিৰ্বাচনী ইস্তেহাৰত। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎকালত কৈছিল সাংবিধানিক বাধা আছে, তাক আঁতৰাব লাগিব। নিৰ্বাচনৰ আগত মুখ্যমন্ত্ৰীয়ে দিয়া প্ৰতিশ্ৰুতি পালন কৰিব লাগিব। জাতীয় দায়িত্ব পালন কৰিব লাগে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। এই বিষয়ৰ পৰা ফালৰি কাটি থাকিলে অসমৰ ৰাজপথ পুনৰ উত্তাল হ'ব। 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰসংগত কেন্দ্ৰীয় জনজাতি পৰিক্ৰমা বিভাগৰ মন্ত্ৰী জুৱেল ওৰামৰ মন্তব্যৰ পাছতেই সৰব সদৌ টাই অসম ছাত্ৰ সন্থাৰ সভাপতি বসন্ত গগৈ। জনজাতিকৰণ নিদিলে সমগ্ৰ অসম কঁপি উঠিব বুলি সংবাদমেল পাতি হুংকাৰ প্ৰদান কৰিছে সদৌ অসম টাই ছাত্ৰ সন্থাৰ সভাপতিয়ে। পৰৱৰ্তী খবৰ, গ্ৰাহকলৈ ভাল খবৰ, দাম হ্ৰাস পেট্ৰল ডিজেলৰ। নায়াৰা এজেন্সিয়ে ল'লে ডাঙৰ সিদ্ধান্ত। এটা ভাল খবৰ এই মুহূৰ্তত আহি পৰিছে। পেট্ৰল ডিজেলক লৈ গ্ৰাহকসকললৈ অৱশেষত আহিল এটা ভাল খবৰ। যুদ্ধ পৰিস্থিতি হাম কটাৰ লগে লগেই দাম হ্ৰাস পেট্ৰল ডিজেলৰ। খাৰুৱা তেলৰ মূল্য হ্ৰাসৰ পিছত ব্যক্তিগত খণ্ডৰ প্ৰতিষ্ঠানে হ্ৰাস কৰিলে পেট্ৰল ডিজেলৰ দাম। পেট্ৰপণ্যৰ দাম হ্ৰাস কৰিলে ব্যক্তিগত ইন্ধন বিক্ৰেতা নায়াৰা এনাৰ্জিয়ে। নায়াৰাই হ্ৰাস কৰিলে পেট্ৰল ডিজেলৰ মূল্য। প্ৰতি লিটাৰ পেট্ৰলৰ দাম 5 টকাকৈ কমাই দিছে নায়াৰা এনাৰ্জিয়ে। প্ৰতিষ্ঠানটোৱে ডিজেলৰ প্ৰতি লিটাৰত হ্ৰাস কৰিলে 3 টকাকৈ। মাজনিশাৰে পৰা কাৰ্যকৰী হৈছে এই নিৰিখ। প্ৰতি লিটাৰ পেট্ৰলৰ দাম 5 টকা, ডিজেলৰ দাম 3 টকাকৈ হ্ৰাস কৰা হৈছে। অৱশ্যে চৰকাৰী খণ্ডৰ প্ৰতিষ্ঠানে হ্ৰাস কৰা নাই পেট্ৰল আৰু ডিজেলৰ মূল্য। বিপৰীতে চৰকাৰী খণ্ডৰ প্ৰতিষ্ঠানে এই পৰ্যন্ত লোৱা নাই কোনো ধৰণৰ পদক্ষেপ পেট্ৰল আৰু ডিজেলৰ মূল্যক লৈ। আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত দিব লৈছো। আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ এটা ব্ৰেকিং নিউজ। ডনাল্ড ট্ৰাম্পৰ নিৰ্দেশত চেঁচাপানী ঢালি আমেৰিকাৰ উচ্চ ন্যায়ালয়ৰ ঐতিহাসিক ৰায়দান। এতিয়াৰ পৰা আমেৰিকাত জন্মগ্ৰহণ কৰা প্ৰতিটো শিশুৱেই লাভ কৰিব জন্মগত নাগৰিকত্ব। লাগিলেই পিতৃ মাতৃয়ে অনুপ্ৰৱেশকাৰীৰ ৰূপত আহি বসবাস কৰাই হওক বা অস্থায়ী ভিছা লৈ অহাই হওক। ডনাল্ড ট্ৰাম্পে ৰাষ্ট্ৰপতি কাৰ্যভাৰ গ্ৰহণ কৰিয়েই নিৰ্দেশ জাৰি কৰিছিল যে অবৈধভাৱে বা অস্থায়ীভাৱে আমেৰিকাত বসবাস কৰা পিতৃ মাতৃৰ পৰা জন্ম লোৱা সন্তান আমেৰিকান নাগৰিক নহয়। ট্ৰাম্পৰ এই নিৰ্দেশত প্ৰথমে নিম্ন আদালতে বাধা দিছিল। ইয়াৰ পিছতে ট্ৰাম্প প্ৰশাসনে উচ্চতম ন্যায়ালয়ত আবেদন জনাইছিল আৰু অৱশেষত উচ্চতম ন্যায়ালয়ৰ ফালৰ পৰা ট্ৰাম্পৰ বিৰুদ্ধে এই ৰায়দান। পৰৱৰ্তী খবৰ, 3 দিনত ভৰি দিলে প্ৰতিবাদী কাৰ্যসূচী। সোনাম ৱাংচুকৰ আমৰণ অনশনে 3 দিন ভৰি দিলে। নিটৰ প্ৰশ্নকাকত ফাদিলক লৈ শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবী এতিয়াও অব্যাহত আছে। যিকোনো অঘটনৰ বাবে শিক্ষামন্ত্ৰী আৰু প্ৰধানমন্ত্ৰী দায়ী হ'ব বুলি ঘোষণা সোনাম ৱাংচুকৰ। শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবীত এতিয়াও অনশনত বহি আছে সোনাম ৱাংচুক। অন্য এটা খবৰ, আপোনাৰ ঘৰৰ কাষতো অবৈধ কাঠফলা মিল আছে নেকি? খবৰ দিয়ক 9435204444 নম্বৰত।
গোপনে ৰখা হ'ব অভিযোগকাৰীৰ পৰিচয়। ইতিমধ্যেই বনমন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই অসমৰ প্ৰতিগৰাকী বন বিষয়াক নিজ নিজ এলেকাত থকা সকলো অবৈধ কাঠফলা মিল জব্দ কৰিবলৈ কঠোৰ নিৰ্দেশনা দিছে। 7 দিনৰ ভিতৰত 100% বন্ধ হ'ব লাগিব ৰাজ্যত থকা অবৈধ কাঠফলা মিল। মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ এই কঠোৰ একশ্যন দেখিবলৈ পোৱা গৈছে। আন এটা ব্ৰেকিং নিউজ, অসম নাগালেণ্ড সীমান্তত অব্যাহত আছে উত্তেজনা। 1 ইঞ্চি মাটিও এৰি দিয়া নহ'ব নগাক। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত সীমান্তত উপস্থিত হৈছে মন্ত্ৰী অতুল বৰা। সীমান্তত উপস্থিত হৈ মন্ত্ৰী অতুল বৰাৰ এই হুংকাৰ দেখিবলৈ পোৱা গৈছে। 1 ইঞ্চি মাটিও এৰি দিয়া নহ'ব নগাক। মুখ্যমন্ত্ৰীৰ নিৰ্দেশত সীমান্ত পৰিদৰ্শন মন্ত্ৰী অতুল বৰাৰ সীমান্তবাসীৰ সৈতে মত বিনিময় কৰি নিৰাপত্তা সুনিশ্চিত কৰাৰ আশ্বাস প্ৰদান কৰা হৈছে। সীমান্তত চলি থকা MGNREGA আঁচনিৰ পথ মেৰামতিৰ কামত বাধা দিছিল একাংশ নগাই। ইয়াৰ পিছতেই সৃষ্টি হৈছিল উত্তপ্ত পৰিস্থিতি। সমস্যা সমাধানৰ দাবীত মৰিয়নিবাসীয়ে কৰিছিল প্ৰতিবাদ। বিধায়ক ৰূপজ্যোতি কৰ্মীৰ সৈতে সীমান্তৰ পৰিস্থিতিৰ বুজ লয় মন্ত্ৰী অতুল বৰাই। 1 ইঞ্চি মাটিও দিয়া নহ'ব, আপোনালোকৰ সমস্যা অতি শীঘ্ৰে সমাধান কৰা হ'ব বুলি আশ্বাস দিছে মন্ত্ৰীগৰাকীয়ে। দিবলৈছো আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ। গৰিমা শইকীয়া গাৰ্গৰ হাতত তুলি দিয়া হ'ল জুবিন গাৰ্গৰ সম্পত্তিৰ প্ৰমাণপত্ৰ। অধিবক্তাই হস্তান্তৰ কৰিলে জুবিন গাৰ্গৰ সম্পত্তিৰ প্ৰমাণপত্ৰ গৰিমা শইকীয়া গাৰ্গৰ হাতত। 23 জুনত আদালতে জাৰি কৰা হৈছিল সম্পত্তি স্থানান্তকৰণৰ নিৰ্দেশনা। জুবিনৰ মৃত্যুৰ পিছত উত্তৰাধিকাৰী হিচাপে সম্পত্তি লাভ গৰিমা শইকীয়া গাৰ্গৰ। বেংকত জমা থকা টকাৰ পৰিমাণ মাত্ৰ 9,63,000 টকা। মুম্বাইত চাৰ্টাৰ্ড বেংকৰ 2টা একাউণ্টত জমা 4,51,000 টকা। একেদৰে ফাঁচী বজাৰৰ ICICI বেংকত আছে 1,67,000 টকা। মিউচুৱেল ফাণ্ডত বিনিয়োগ কৰা ধনৰ পৰিমাণ হৈছে 3,45,000 টকা। এই আটাইখিনি ধন পত্নী গৰিমা শইকীয়াই ব্যৱহাৰ কৰিব পাৰিব। কান্দি কান্দি প্ৰমাণপত্ৰ হাতত তুলি ল'লে গৰিমা শইকীয়া গাৰ্গে। এয়া মোৰ বাবে এটা মানসিক যুদ্ধ। এনেকুৱা এটা দিন আহিব বুলি মই জীৱনত ভবাই নাছিলোঁ। এয়া মোৰ বাবে কষ্টকৰ সময়। জুবিনে যেনেকৈ কামখিনি কৰিব যাবলৈ বিচাৰিছিল তেনেকৈ কামখিনি কৰি যাম। এইদৰে আৱেগিক হৈ পৰিল জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গ। আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত আহি পৰিছে। আজি 1 জুলাই 2026। আজিৰে পৰা সলনি হ'ল এই 9টাকৈ নিয়ম। এই নিয়মকেইটা আপুনি ভালদৰে জানি লওক। 183.50 টকাকৈ হ্ৰাস পালে LPG বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য। আজিৰে পৰা আঁতৰিল পেট্ৰল ডিজেলক লৈ সকলো নিষেধাজ্ঞা। টিকট অবিহনে ৰেলত উঠিলেই ভৰিব লাগিব দুগুণ জৰিমনা আপুনি। ন্যূনতম জৰিমনা 250 টকাৰ পৰা বৃদ্ধি কৰি 500 টকা কৰা হৈছে। 1.5% পৰা 2.5% বৃদ্ধি বাহনৰ মূল্য। আধাৰ কাৰ্ডত ইমেইল আপডেট কৰাটো আজিৰে পৰা বিনামূলীয়া। আজিৰে পৰা 31 ডিচেম্বৰলৈ হ'ব সম্পূৰ্ণ বিনামূলীয়া প্ৰক্ৰিয়া ইমেইল আপডেট কৰাটো। আজিৰে পৰা ক্ৰেডিট কাৰ্ডৰ নিয়মতো হ'ব পৰিৱৰ্তন। কিছুমান নিৰ্বাচিত ক্ৰেডিট কাৰ্ডৰ বিনামূলীয়া এয়াৰপোৰ্ট লঞ্চ এক্সেছৰ সুবিধা পাবলৈ হ'লে পৰৱৰ্তী 3 মাহত অন্ততঃ 60,000 টকা খৰচ কৰাটো বাধ্যতামূলক কৰা হৈছে। আজিৰে পৰা ব্যয়বহুল হ'ব পাছপোৰ্টৰ মূল্য। সাধাৰণ পাছপোৰ্ট 36 পৃষ্ঠা মাচুল 1500 টকাৰ পৰা 2500 টকা কৰা হৈছে। তৎকাল পাছপোৰ্ট 36 পৃষ্ঠা মাচুল 3,500 টকাৰ পৰা 5,000 টকা কৰা হৈছে। জম্বো পাছপোৰ্ট 60 পৃষ্ঠাৰ সাধাৰণ কেটেগৰীত মাচুল 2,000 পৰা 3,500 টকা আৰু তৎকালত 4,000 পৰা 6,000 টকালৈ বৃদ্ধি পাইছে। জৰিমনা নভৰাকৈ ITR দাখিলৰ অন্তিম তাৰিখ হৈছে 31 জুলাই। আৰু আজি জুলাই মাহৰ 1 তাৰিখ। এই 7টাকৈ নিয়ম জাৰি কৰা হৈছে সমগ্ৰ অসমবাসী ৰাইজৰ বাবে। আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ, নিৰ্দোষী লোকে যাতে আৰক্ষীৰ ভুলৰ বলি নহয়। ৰাজনৈতিক হেঁচাত পৰি কোনো আৰক্ষী বিষয়াই যাতে কাম কৰিব নোৱাৰে তাৰ ব্যৱস্থা কৰিছে বিজয় থালাপতিয়ে। কোনো নিৰ্দোষী লোক যাতে আৰক্ষীৰ ভুলৰ চিকাৰ নহয় তামিলনাডু আৰক্ষীলৈ থালাপতি বিজয়ৰ এক ডাঙৰ নিৰ্দেশ। সত্য আৰু ন্যায়ৰ সপক্ষে থালাপতি বিজয়। ৰাজনৈতিক হেঁচাত পৰি কোনো আৰক্ষী বিষয়া কাম কৰিব নোৱাৰিব তামিলনাডুত। মন্ত্ৰী বিধায়কৰ কথা নুশুনি কেৱল সত্যৰ হকে কাম কৰক তামিলনাডুৰ আৰক্ষী বিষয়াসকল। আপোনালোকৰ কোনো কামতেই মই হস্তক্ষেপ নকৰোঁ বুলি মন্তব্য মুখ্যমন্ত্ৰী বিজয় থালাপতিৰ। স্বাধীন চেতিয়াভাৱে কাম কৰিব লাগিব
তামিলনাডুৰ চৰকাৰ প্ৰশাসনে ন্যায়ৰ পক্ষত কাম কৰি মানুহৰ বিশ্বাস জয় কৰক আৰক্ষী বিষয়াসকলে তামিলনাডু আৰক্ষীক ৰাজনৈতিক হেঁচাৰ পৰা মুক্ত হ'বলৈ এইদৰে নিৰ্দেশনা দিছে তামিলনাডুৰ মুখ্যমন্ত্ৰী বিজয় থালাপতিয়ে তামিলনাডুৰ বিজেপি বিৰোধী স্থিতি নিৰ্দোষীৰ সুৰক্ষা নিশ্চিত কৰিবলৈ আহ্বান বিজয় থালাপতিক লৈ সমগ্ৰ ভাৰততে এতিয়াও অব্যাহত আছে ব্যাপক প্ৰশংসা অন্য এটা খবৰ মাংগলিক বিবাহ অবিহনে বৈধ নহ'ব আইনী বিবাহ উচ্চ ন্যায়ালয়ৰ বৃহৎ ৰায়দান মাংগলিক বিবাহ অবিহনে বৈধ নহ'ব আইনী বিবাহ কেৱল আইনী বিবাহক প্ৰদান কৰা নহ'ব সামাজিক স্বীকৃতি পৰম্পৰাগত ৰীতি নীতিৰে বিবাহ অনুষ্ঠিত নোহোৱালৈকে বৈধ নহ'ব বিবাহ প্ৰথমবাৰৰ বাবে উচ্চ ন্যায়ালয়ে দিলে এই বৃহৎ ৰায়দান ইউচিচি আইনী বিবাহক সৰ্বোচ্চ মৰ্যাদা দিয়াৰ বিপৰীতে ন্যায়ালয়ৰ এই বৃহৎ ৰায় হিন্দু বিবাহৰ ক্ষেত্ৰত মাংগলিক ৰীতি নীতি অপৰিহাৰ্য আখ্যা মাংগলিক পৰম্পৰাগত বিবাহে পৰিয়ালক সংস্কাৰ আনে হিন্দু বিবাহক লৈ ডাঙৰ মন্তব্য উচ্চ ন্যায়ালয়ৰ কেৱল গান বাজনা নৃত্য ভোজনেৰে বিবাহ সম্পূৰ্ণ নহয় গুজৰাট উচ্চ ন্যায়ালয়ে হিন্দু বিবাহক লৈ দিছে এই গুৰুত্বপূৰ্ণ ৰায়দান বিবাহক কেৱল গীত নৃত্যৰ অনুষ্ঠান বুলি ধৰিব নালাগে মাংগলিক বিবাহ অবিহনে বৈধ নহয় আইনী বিবাহ ন্যায়ালয়ৰ এই গুৰুত্বপূৰ্ণ ৰায়দান অন্য এটা খবৰ 9 দিনত কৃষকৰ বাবে মুকলি হ'ব 9,000 টকা পুনে কৃষকৰ একাউণ্টত সোমাব এই ধনৰাশি কংগ্ৰেছ চৰকাৰৰ এক ডাঙৰ সিদ্ধান্ত লাখ লাখ কৃষকৰ বাবে এক ডাঙৰ খবৰ জাৰি কৰিছে এখন ৰাজ্যৰ কংগ্ৰেছ চৰকাৰে এক্টিভ কৰি ৰাখক বেংক একাউণ্ট মোবাইল ফোন 9 দিনৰ ভিতৰত কৃষকৰ একাউণ্টলৈ যাব 9,000 কোটি টকা আগন্তুক 9 দিনৰ ভিতৰত কৃষকে লাভ কৰিব এই ভাল খবৰ কৃষকসকলৰ বেংক একাউণ্টলৈ চৰকাৰে হস্তান্তৰ কৰিব 900 কোটি টকা এই ধনৰাশি পৰ্যায়ক্ৰমে কৃষকৰ একাউণ্টত জমা হ'ব ডিবিটি যোগে পোনপটীয়াকৈ কৃষকৰ নিজা বেংক একাউণ্টত জমা হ'ব এই ধনৰাশি তেলেংগানাৰ কংগ্ৰেছ চৰকাৰে দিছে এই ডাঙৰ খবৰ তেলেংগানা চৰকাৰে কৃষকসকলৰ কল্যাণৰ বাবে মুঠ 900 কোটি টকা 9,000 কোটি টকা মুকলি কৰি দিয়াৰ পৰিকল্পনা কৰিছে কৃষকৰ সুবিধাৰ বাবে তেলেংগানাৰ কংগ্ৰেছ চৰকাৰে গ্ৰহণ কৰিছে এই ঐতিহাসিক আৰু ডাঙৰ পদক্ষেপ পৰৱৰ্তী খবৰ 1 তাৰিখৰ পৰা 10 জুলাইলৈ অন্ন সেৱা দিন আৰম্ভ 9টা নতুন নিয়মেৰে সংগ্ৰহ কৰক বিনামূলীয়া ৰেচন এই কাম নকৰিলে নাপাব আপুনি ৰেচনৰ সামগ্ৰী ৰেচন কাৰ্ডৰ হিতাধিকাৰীসকলৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ ৰেচন কাৰ্ড থকা প্ৰতিগৰাকী হিতাধিকাৰীৰ বাবে এই খবৰ আজিৰ পৰা আৰম্ভ হৈছে অন্ন সেৱা দিন নতুন নিয়মেৰে সংগ্ৰহ কৰক ৰেচনৰ সামগ্ৰী ৰেচন সংগ্ৰহৰ সময়ত মানি চলিব লাগিব এইসমূহ নিয়ম অন্যথা ৰেচন লাভৰ পৰা আপুনি হ'ব পাৰে বঞ্চিত নম্বৰ 1 ইকেৱাইচি সম্পূৰ্ণ নকৰা গ্ৰাহকে নাপাব ৰেচন 2 নম্বৰ আধাৰ কাৰ্ডৰ সৈতে ৰেচন কাৰ্ড লিংক কৰিব লাগিব মোবাইল নাম্বাৰ ৰেচন আনিবলৈ যাওঁতে লগত নিব লাগিব লিংক থকা মোবাইল ফোন 4 ৰেচন সংগ্ৰহৰ সময়ত ফিংগাৰপ্ৰিণ্ট দিয়াটো বাধ্যতামূলক 5 ৰেচন লোৱাৰ পাছতেই সংগ্ৰহ কৰক ৰেচনৰ ৰচিদ 6 ই-পোষ্ট মেচিন সৃষ্টি ৰচিদ ল'ব লাগিব হিতাধিকাৰীয়ে 7 ই-পোষ্ট মেচিনত হিতাধিকাৰীৰ মোবাইল নম্বৰ অন্তৰ্ভুক্ত অথবা নিশ্চিত কৰিব লাগিব 8 একেলগে একাধিক ৰেচন কাৰ্ডত পঞ্জীয়ন নহ'ব মোবাইল নম্বৰ 9 SMS-ৰ জৰিয়তে মোবাইল নম্বৰলৈ প্ৰেৰণ কৰিব OTP সুলভ মূল্যৰ দোকানীয়েও মানিব লাগিব বহুকেইটা গুৰুত্বপূৰ্ণ নিয়ম ৰেচন কাৰ্ডৰ লাখ লাখ হিতাধিকাৰীসকলৰ বাবে এই গুৰুত্বপূৰ্ণ আৰু জৰুৰী খবৰ এই মুহূৰ্তত জাৰি কৰা হৈছে এই নিয়মকেইটা মানিহে ৰেচন কাৰ্ডৰ লাখ লাখ হিতাধিকাৰীসকলে 1 জুলাই তাৰিখৰ পৰা 10 জুলাই তাৰিখৰ ভিতৰত সংগ্ৰহ কৰিব লাগিব নিজৰ ৰেচন সামগ্ৰী পৰৱৰ্তী খবৰ নামনি অসমত বিঘাই বিঘাই অবাধ বেদখল 80 বিঘা ভূমিত চলিব বলডজাৰ নীতি পুনৰবাৰ বৃহৎ উচ্ছেদ অভিযান চলাবলৈ সম্পূৰ্ণৰূপে সাজু হৈ পৰিছে চৰকাৰ প্ৰশাসন নামনি অসমৰ বনাঞ্চলত বিঘাই বিঘাই চলিছে বেদখল কাৰ্য সন্দেহযুক্ত লোকক বনাঞ্চল এৰি দিয়াৰ সকিয়নি ফৰেষ্ট ডিপাৰ্টমেণ্টৰ বজালি বৰপেটাৰ পিছত এইবাৰ বঙাইগাঁৱত হ'ব সৰ্ববৃহৎ উচ্ছেদ অভিযান সাজু কৰা হৈছে বলডজাৰ 7 দিনৰ সময়সীমা বান্ধি কঠোৰ নিৰ্দেশনা দিয়া হৈছে বন বিভাগৰ ফালৰ পৰা প্ৰায় 80 বিঘা মাটিত যোগীঘোপা এলেকাত চলিব এই বলডজাৰ নীতি ঐতিহাসিক ভৈৰৱচূড়া সংৰক্ষিত বনাঞ্চলত উচ্ছেদৰ বাবে সাজু হৈ পৰিছে চৰকাৰ প্ৰশাসন নামনি অসমৰ বনাঞ্চলত এতিয়া
বিঘাই বিঘাই অবৈধ নাগৰিকৰ দখল দেখিবলৈ পোৱা গৈছে আৰু এই অবৈধ নাগৰিকৰ দখলৰ বিৰুদ্ধে চৰকাৰ প্ৰশাসনে নামনি অসমত বৃহৎ উচ্ছেদ অভিযান আৰম্ভ কৰিবলৈ এতিয়া প্ৰস্তুতি সম্পূৰ্ণ কৰিছে। পৰৱৰ্তী খবৰ, মাত্ৰ 3 মাহ আয়ুষ্মান কাৰ্ডক লৈ ডাঙৰ ঘোষণা ৰাজ্য চৰকাৰৰ। আয়ুষ্মান কাৰ্ডক লৈ এক বৃহৎ খবৰ। আয়ুষ্মান কাৰ্ডক লৈ ডাঙৰ ঘোষণা কৰিছে বিজেপি চৰকাৰে। অহা 3 মাহলৈ সকাহ পালে ৰোগীয়ে 30 ছেপ্টেম্বৰৰ পৰা প্ৰাইভেট হাস্পতালত ডায়ালাইচিছ কৰিলে দিব লাগিব ধন। মাত্ৰ 3 মাহলৈহে সকাহ দিলে চৰকাৰে। এফালে চৰকাৰৰ সকাহ, আনফালে ৰোগীৰ হাহাকাৰ। কিন্তু অক্টোবৰৰ পৰা দিব লাগিব ধন। আয়ুষ্মান কাৰ্ডক লৈ চৰকাৰৰ ফালৰ পৰা এই ডাঙৰ ঘোষণা কৰা হৈছে।